আমাৰ শিশুসকল আৱাসিক হিচাপেও আছে আৰু বিশেষভাৱে সক্ষম শিশুসকল আছে, যিসকলৰ বাবে আজি বিশেষ দিনটো। গতিকে আমি তেওঁলোকৰ হেঁপাহ পূৰাবৰ বাবে আৰু আজিৰ দিনটোৰ তাৎপৰ্যৰ লগত আমি দিনটো উদযাপন কৰিবলৈ অনুষ্টুপীয়াকৈ লোৱা হ'ল। বন্তি প্ৰজ্বলন হ'ল প্ৰথমতে, আৰু তাৰপিছতে আমাৰ শিশুসকলৰ মাজত আৰ্ট কম্পিটিশ্যন, ছবি অঁকাৰ প্ৰতিযোগিতা হৈ আছে, এতিয়াও হৈ আছে। আৰু শিশুসকলৰ মিউজিক চেয়াৰ, তেওঁলোকে যথেষ্ট আনন্দ উপভোগ কৰে আৰু সেই উপলক্ষে তেওঁলোকক সেই মিউজিক চেয়াৰ, সংগীত চকীও খেলোৱা হ'ল। তাৰপিছতে তেওঁলোকৰ বিভিন্ন প্ৰতিভা, তেওঁলোকৰ নাচি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই ভেকচন ধৰি ভাল পায়। তেওঁলোকৰ নিজস্ব প্ৰতিভাৰ বাবে এটা অনুষ্ঠান ৰখা হৈছে, য'ত তেওঁলোকৰ নাচ গান থাকিব। লগতে এটা ভেকচন প্ৰতিযোগিতা আছে, তাতে তেওঁলোকে যোৱাবাৰৰ দৰে, আগৰবাৰৰ দৰে যদিও পৰা নাই, আমি অনুষ্টুপীয়াকৈ হ'লেও এই প্ৰতিযোগিতা ৰাখিছোঁ। এই লকডাউনৰ সময়তে 2020 চনৰ 14 অক্টোবৰ তাৰিখে মই এপাহ নয়নতৰা ফুলৰ পাহিত মানৱ গুণ আঁকি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাবে মই সঁচাকৈ বহুত আনন্দিত। আৰু এই আপাহতে মই আজি ঐক্য অসম সেনা আৰু নৱোদিত সমাজক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সাফল্যৰ আঁৰত মোৰ পৰিয়ালৰ লগতে মই মোৰ শিক্ষাগুৰু